আমি অন্তর্ভুক্ত হম। বন্ধ করো, বন্ধ করো। ইতিমধ্যে বাংলাদেশের ছাত্র আন্দোলনের নাম লৈ যি পৰিবেশৰ সৃষ্টি হৈছে মই ভাবো যে সোশ্যাল মিডিয়াত এই ভিডিঅ'খিনি যোনে চাব প্ৰতিজন সনাতনী মানুহৰ চকুত পানী আহিব। সেই ক্ষেত্ৰত আজি বৃহত্তৰ লংকা হিন্দু সমাজ একত্ৰিত হৈছে আৰু বাংলাদেশত যি হিন্দুৰ ওপৰত নিৰ্যাতন চলি আছে, যিদৰে মঠ মন্দিৰ ভাঙা হৈ আছে, যিদৰে আজি ছোৱালী মানুহৰ ওপৰত ধৰ্ষণ কৰা হৈ আছে, যিদৰে প্ৰতিটো হিন্দু মানুহৰ ঘৰত অত্যাচাৰ চলি আছে, তাৰ বিৰুদ্ধে আমি তীব্ৰ নিন্দা জনাইছোঁ বৃহত্তৰ লংকা হিন্দু সমাজে। আৰু আমি ক'ব বিচাৰোঁ ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ যে বাংলাদেশত এতিয়া এই নহয় যে শেখ হাছিনাই হোক আৰু খালেদি যাওক, এইটোলৈ কোনো কথা নাই। প্ৰতিটো ক্ষেত্ৰত তাত থকা সংখ্যালঘু হিন্দু মানুহখিনিক টাৰ্গেট কৰি লোৱা হয়। সেইকাৰণে আমি ভাৰত চৰকাৰক আহ্বান জনাই আছোঁ যে তাত থকা হিন্দু মানুহৰ কাৰণে বাংলাদেশত দ্বিখণ্ডিত কৰি এটা হিন্দু ৰাষ্ট্ৰ বনাই দিব লাগে। আৰু এই হিন্দু ৰাষ্ট্ৰ যেতিয়ালৈকে নহ'ব, যদি আজি যিদৰে বাংলাদেশ হিন্দু শূন্য হোৱাৰ পথত এই বাংলাদেশ যদি হিন্দু শূন্য হয়, তেতিয়াহ'লে আটাইতকৈ ডাঙৰ থ্ৰেট হ'ব আমাৰ নৰ্থ ইষ্টৰ কাৰণে। আজি কাশ্মীৰৰ যি অৱস্থা, ঠিক একেই অৱস্থা আমাৰ নৰ্থ ইষ্ট হ'ব। সেইকাৰণে এজন নৰ্থ ইষ্টৰ এজন মানুহ হিচাপে, লগতে এজন সনাতনী হিচাপে আমি ভাৰত চৰকাৰক আহ্বান জনাওঁ যে বাংলাদেশক দ্বিখণ্ডিত কৰি হিন্দুসকলৰ কাৰণে এটা পৃথক ৰাষ্ট্ৰ গঠন কৰিব লাগে। আৰু এই ইছলামিক সন্ত্ৰাসবাদী আজি বৰ্তমান বাংলাদেশৰ যিটো পৰিস্থিতি হৈ আছে, তাত আমি ভাবোঁ যে জামাত আৰু ISR নেতৃত্বত যি চৰকাৰ হ'ব গৈ আছে, তেওঁলোকৰ নেতৃত্বৰে এই চৰকাৰটো হ'ব গৈ আছে। এয়ে যদি হয়, তেতিয়াহ'লে অকল নৰ্থ ইষ্ট বুলি নহয়, ভাৰতৰ কাৰণে ডাঙৰ থ্ৰেট হ'ব। গতিকে ভাৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আমি ভাৰত চৰকাৰক আহ্বান জনাইছোঁ, যদি এই বাংলাদেশ দ্বিখণ্ডিত কৰি হিন্দু ৰাষ্ট্ৰ বনোৱাৰ ক্ষেত্ৰত যদি ভলেণ্টিয়াৰ্ছ ফ'ৰ্চ গঠন কৰিব লাগে, আমি হিন্দু সমাজৰ যুৱ সমাজে আমি উলিয়াই আহিম, আমি আঁতত অস্ত্ৰ তুলি ল'ম, আমি বিনা পাৰিশ্ৰমিকত আমি ভাৰত চৰকাৰৰ হৈ বাংলাদেশৰ বিৰুদ্ধে যুঁজ দিবলৈ আমি সাজু আছোঁ হিন্দু সমাজৰ কাৰণে। আজি ভাৰত মাতা কি, ভাৰত মাতা কি। আৰু আমি ইছলামিক সন্ত্ৰাসবাদী সকীয়াই দিব বিচাৰোঁ, মৌলবাদী শক্তিক সকীয়াই দিব বিচাৰোঁ। যদি ভাৰতবৰ্ষৰ হিন্দু সমাজ যদি জাগি যায়, বাংলাদেশত যেনেকুৱা হিন্দুৰ ওপৰত অত্যাচাৰ চলি আছে, বাংলাদেশৰ ইয়াৰ যিসকল ইছলামিক মানুহ আছে, তেওঁলোকে ভাৰতবৰ্ষত থাকিব নোৱাৰিব। যদি বাংলাদেশত থকাৰ কাৰণে হিন্দুসকল যদি পলাই আহিব লগা হয়, ইয়াত থকা যিসকল ইছলামিক মানুহৰ চাচাৰবাৰী যিসকল বাংলাদেশত আছে, তেওঁলোকে এই ভাৰতবৰ্ষ এৰি যাব লাগিব। গতিকে তেওঁলোকে সজাগ হৈ যাওক, তেওঁলোকে নিজক শুধৰাই লওক, নহ'লে অহা দিনত তেওঁলোকৰ মানসিকতাৰ যদি পৰিৱৰ্তন নহয়, তাৰ ফল তেওঁলোকে ভুগিব লাগিব। এয়া হিন্দু সমাজৰ এই সময়ত আহ্বান। আৰু আপোনালোকৰ যোগেদি গোটেই হিন্দু সমাজক আমি আহ্বান জনাম যে হিন্দু সমাজ একত্ৰিত হোৱাৰ সময় আহিছে। যদি নহয়, বাংলাদেশৰ পৰৱৰ্তী পৰিস্থিতি নৰ্থ ইষ্ট বা ভাৰতবৰ্ষৰ হিন্দুৰ ওপৰতো তেনেকুৱাই হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।